অসমে কেতিয়া পুনৰ ৰাজ্য মৰ্যাদা লাভ কৰিছিল? উত্তৰ হ'ব গ 1950 চনত। প্ৰথম অসমীয়া ৰাজ্যপাল কোন আছিল? উত্তৰ হ'ব খ বিষ্ণুৰাম মেধি। কোন চনৰ আইন মতে অসমীয়া ভাষা ৰাজ্যিক চৰকাৰী ভাষা হিচাপে পৰিণত হয়? উত্তৰ হ'ব ঘ 1960 চনত। সংস্কৃতৰ পৰা অনুবাদ কৰা প্ৰথম অসমীয়া নাটকখনৰ নাম কি? উত্তৰ হ'ব খ শকুন্তলা। হিউৱেন চাং অসমলৈ অহাৰ সময়ত কামৰূপৰ ৰজা কোন আছিল? উত্তৰ হ'ব গ কুমাৰ ভাস্কৰ বৰ্মন। আহোম সাম্ৰাজ্যৰ শেষৰজন স্বৰ্গদেউ কোন আছিল? উত্তৰ হ'ব ক চন্দ্ৰকান্ত সিংহ। কোন চনত অসমীয়া ভাষাটো ৰাজ্যিক ভাষাৰূপে স্বীকৃতি পাইছিল? উত্তৰ হ'ব ঘ 1961 চনত। কেতিয়া অসমত প্ৰথম ৰেল সেৱা প্ৰৱৰ্তন কৰা হৈছিল? উত্তৰ হ'ব খ 1882 চনত। কোন চনত মহাত্মা গান্ধী অসমলৈ আহিছিল? উত্তৰ হ'ব গ 1921 চনত। অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? উত্তৰ হ'ব খ বসন্ত দাস। অসম এছ'চিয়েশ্যন কোন চনত গঠিত হৈছিল? উত্তৰ হ'ব খ 1905 চনত। অসমত কোন চনত চাহ আৱিষ্কাৰ হৈছিল? উত্তৰ হ'ব ঘ 1823 চনত। অসমত আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? উত্তৰ হ'ব গ চুকাফা। মুছলমানসকলক কোন চনত প্ৰথমবাৰ অসম আক্ৰমণ কৰিছিল? উত্তৰ হ'ব গ 1206 চনত। 1979 চনৰ 10 ডিচেম্বৰত অসম আন্দোলনত মৃত্যুবৰণ কৰা প্ৰথমজন শ্বহীদ কোন আছিল? উত্তৰ হ'ব খ খৰ্গেশ্বৰ তালুকদাৰ। চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? উত্তৰ হ'ব গ বীৰবল। অসমৰ উচ্চ ন্যায়ালয় ক'ত অৱস্থিত? উত্তৰ হ'ব খ গুৱাহাটী। অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? উত্তৰ হ'ব গ গোপীনাথ বৰদলৈ। কেন্দ্ৰীয় মন্ত্ৰীসভাত মন্ত্ৰীত্ব লাভ কৰা প্ৰথম অসমীয়া মহিলা গৰাকী কোন? উত্তৰ হ'ব গ ৰেণুকা দেৱী বৰকটকী। আহোম সাম্ৰাজ্যৰ ৰাজধানী চৰাইদেউ কোন চনত স্থাপিত হৈছিল? উত্তৰ হ'ব ঘ 1253 চনত।